নতুন আশা নতুন পৃথিৱী নতুন নতুন সপোন আছে আমাৰ চকুত জীৱন গঢ়াৰ লক্ষ্য আমাৰ অযুত সপোন আছে আমাৰ প্ৰাণত সন্মুখলে আগুৱাই যাওঁ নৰওঁ আমি থমকি আজি আমাৰ শক্তি ন চিন্তা ন উদ্যম আজি আমাৰ শক্তি ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা অতি গুৰুত্বপূৰ্ণ দক্ষতা আৰু উদ্যমিতা বিকাশত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা অতি আৱশ্যক উদ্যমী যুৱক যুৱতীসকলক উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা এই শিক্ষাই সফলতাৰ দিশলৈ আগবঢ়াই নিয়ে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাই আত্মনিৰ্ভৰশীলতাৰ বাট মুকলি কৰাত অভূতপূৰ্ব অৰিহণা আগবঢ়ায় নমস্কাৰ আজিৰ উদ্যমলৈ আপোনালোকক স্বাগতম জনাইছোঁ দক্ষতা আৰু উদ্যমিতা বিকাশৰ বাবে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা খুবেই প্ৰয়োজন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে আমি আজি উপস্থিত আছোঁ ITI নালাপাৰাত ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউট অৰ্থাৎ ভাৰতীয় কাৰিকৰী প্ৰতিষ্ঠান নালাপাৰাত অৱস্থিত এটি শাখা আৰু এই ITI অসমৰ বিভিন্ন ঠাইত অৱস্থিত বিভিন্ন ঠাইত ইয়াৰ কেন্দ্ৰসমূহ আছে আজি আমি বুজ ল'ম এই ITI নালাপাৰাত কি পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমসমূহৰ বিভিন্ন দিশ সম্পৰ্কে ইয়াৰ পৰিসৰ সম্পৰ্কে আমি বুজ ল'বলৈ প্ৰয়াস কৰিম তেনেহলে আহক আমি আগবাঢ়ো আজিৰ উদ্যমৰ মাজলৈ গুৱাহাটীৰ লখৰাস্থিত নালাপাৰাত থকা ITIৰ অধ্যক্ষ ভাস্কৰ চলিহাই প্ৰতিষ্ঠানখনৰ বিষয়ে কিছু কথা অৱগত কৰে আমি অসম চৰকাৰ ঔদ্যোগিক প্ৰশিক্ষণ SCVTৰ ফালৰ পৰা এফিলিয়েটেড হয় আমাৰ ইয়াত মুখ্যতে তিনিটা বিষয় আছে MMV মেকানিক মটৰ ভেহিকুল মেকানিক ডিজেল আৰু ইলেক্ট্ৰিচিয়ান MMV হ'ল 2 বছৰীয়া কোৰ্স মেকানিক ডিজেল এবছৰীয়া আৰু ইলেক্ট্ৰিচিয়ান 2 বছৰীয়া কোৰ্স আপোনাৰ MMV মুখ্যতঃ আপোনাৰ অটোমোবাইল গাড়ী সম্পৰ্কীয় আপোনাৰ 2 বছৰীয়া কোৰ্স হয় প্ৰতি বছৰে এবাৰকে পৰীক্ষা হয় অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কোৰ্স সাৰ্টিফিকেশন কমপ্লিট SCVT ফালৰ পৰা দিয়া হয় আমাৰ আন্ডাৰত আপোনাৰ টোটেল 3খন আৰু ইনষ্টিটিউট চলি আছে ITI সামগুৰি PPP ITI সোণাৰী PPP আৰু ITI দুলিয়াজান আপোনাৰ ITI সামগুৰিটো ঠিক তেনেকৈ ইলেক্ট্ৰিচিয়ান ফিটাৰ ষ্টেনোগ্ৰাফাৰ এণ্ড ছেক্ৰেটাৰিয়েল এছিষ্টেণ্ট ইংলিছ আৰু প্লাম্বাৰ টেটটো চলি আছে দুটা এবছৰীয়া আৰু দুটা 2 বছৰীয়া আৰু ITI সোণাৰীত ঠিক তেনেকৈ ফিটাৰ মেকানিক ডিজেল ইলেক্ট্ৰিচিয়ান ফায়াৰ টেকনলজি ইণ্ডাষ্ট্ৰিয়েল সেফটি মেনেজমেণ্ট এইকেইটা কোৰ্স চলি আছে ITI দুলিয়াজানত কোপা টেটটো চলি আছে আৰু ইয়াৰ এডমিশন প্ৰক্ৰিয়াটো সম্পূৰ্ণ অনলাইন হয় আপোনাৰ itiassam.nic.in ত এপ্লাই কৰিব পাৰে আপোনাৰ হয়তো জুন জুলাই মাহত আৰম্ভ হ'ব অনলাইন প্ৰক্ৰিয়া তাৰ বাবে ষ্টুডেণ্টসকলে ছাত্ৰসকলে itiassam.nic.in ত গৈ এপ্লাই কৰিব পাৰে আমাৰ আপোনাৰ ষ্টুডেণ্টৰ এডমিশনৰ কাৰণে কোৱালিফিকেশ্যন হ'ল আপোনাৰ যিখিনি ইঞ্জিনিয়াৰিং টেট আছে তাৰ বাবে আপোনাৰ ক্লাছ 10 পাছ কৰিব লাগিব যেনে ধৰক MMV ইলেক্ট্ৰিচিয়ান ফিটাৰ মেকানিক ডিজেল এইখিনি ষ্টেনোগ্ৰাফাৰ এইখিনি কাৰণে ক্লাছ 10 পাছ আৰু কোনবা ষ্টুডেণ্ট যদি ক্লাছ 10ও ফেল কৰি আছে মেট্ৰিক পৰীক্ষা আমাৰ যেটো SSLC ফেল কৰি আছে তেওঁলোকৰ বাবে এটা সুবিধা আছে আপোনাৰ 8 পাছৰ এখন সাৰ্টিফিকেট আনিব লাগে তাৰ ওপৰত প্লাম্বাৰ ওয়েল্ডাৰ এইগিটা কোৰ্সত এডমিশন দিব পৰা যায় আৰু আমাৰ সবতকে এতিয়া অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা নতুন স্কিমত যেটো নিউ হেৰি আহিছে আপোনাৰ যিখিনি লৰাই 2 বছৰীয়া কোৰ্স কৰিব পাস কৰিব ITI সাৰ্টিফিকেট পাব তেওঁলোকক আপোনাৰ ক্লাছ 12 ইকুইভ্যালেন্ট হিচাপে ধৰা হ'ব আৰু যিখিনি এবছৰীয়া কোৰ্স তেওঁলোকে এবছৰৰ সাৰ্টিফিকেট আৰু এবছৰ এপ্ৰেন্টিসশিপ ট্ৰেইনিং গভৰ্ণমেণ্টৰ ফালৰ পৰা যেটো দিয়া হয়
হেতু কৰিলে তেওঁলোকক ক্লাছ 12 ইকুইভেলেন্ট হিচাপে ধৰা হ'ব সমগ্ৰ দেশতে বহু প্ৰতিষ্ঠানে এনে শিক্ষাৰ দ্বাৰা এক জাগৰণ সৃষ্টি কৰি আহিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনত বহু প্ৰতিষ্ঠান গঢ় লৈ উঠিছে য'ত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা প্ৰদান কৰা হয় এই যাত্ৰাত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান অন্যতম আমি বৰ্তমান উপস্থিত আছো ITI নালাপাৰাত থকা যিটো কক্ষ আছে MMV এই MMV নো কি আচলতে এই পাঠ্যক্ৰমটোৰ বিষয়ে আমি সবিশেষ জানিব বিচাৰিছো এতিয়া এই MMV হয় ইয়াৰ অৰ্থ কি ফুল মিনিং MMV অৰ্থ হৈছে আপোনাৰ মেকানিক মটৰ ভেহিকল অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ লগত জড়িত যিখিনি আপোনাৰ ট্ৰেড আছে বিভাগ আছে ধৰি লওক অটোমোবাইল সেকশন এটা itself is a বহুত হিউজ সেক্টৰ হয় ইয়াৰ আন্ডাৰত আপোনাৰ বহুখিনি আপোনাৰ সাব ডিভিজনো আছে ধৰি লওক মেকানিক মটৰ ভেহিকল আছে মেকানিক ডিজেল আছে বা অটো ইলেক্ট্ৰিচিয়ান আছে তেনেকুৱা বহুখিনি ডিপাৰ্টমেণ্ট আছে তাৰে MMV এটা আপোনাৰ হৈছে অংশ এতিয়া আমাৰ ডিপ্লোমা লেভেল বা আপোনাৰ ইঞ্জিনিয়াৰিং লেভেলত ইয়াত থাকে অটোমোবাইল ইঞ্জিনিয়াৰিং থাকে বা মেকানিকেল ইঞ্জিনিয়াৰিং থাকে এতিয়া তাৰ আন্ডাৰত আমি MMV চলাই আছোঁ যিটো হৈছে মেকানিক মটৰ ভেহিকল অৰ্থাৎ মেকানিক এখন অটোমোবাইল গাড়ীৰ বা আপোনাৰ ধৰি লওক হেভি ভেহিকল হওক বা লাইট কমাৰ্চিয়েল ভেহিকল হওক যি ভেহিকল হওক তাৰ কাৰণে যিখিনি আপোনাৰ কাৰিকৰী প্ৰশিক্ষণ লাগে সেই প্ৰশিক্ষণখিনি আমি ইয়াত এতিয়া মেকানিক মটৰ ভেহিকল নামটোতে গম পোৱা যায় যে বিভিন্ন যান বাহন মেৰামতি বা প্ৰশিক্ষণৰ কাৰণে বা ৰক্ষণাবেক্ষণৰ কাৰণে ইয়াত প্ৰশিক্ষণ দিয়া হয় কি কি বিষয়ত বিশেষভাৱে ইয়াত শিকোৱা হয় ইয়াত আপোনাৰ ধৰি লওক এখন অটোমোবাইল ভেহিকলৰ সম্পূৰ্ণ ইয়াত প্ৰশিক্ষণ দিয়া হয় ষ্টাৰ্টিং ফ্ৰম ইঞ্জিন টু ব্ৰেক চিষ্টেম টু ট্ৰান্সমিশ্যন চিষ্টেম যিখিনি আপোনাৰ ধৰি লওক অটোমোবাইল ইঞ্জিনিয়াৰিঙত দৰকাৰ তাৰ গোটেইখিনি ইয়াত আমি পাঠ্যক্ৰম দিয়া হয় এতিয়া অটোমোবাইল ইঞ্জিনিয়াৰিংটো এটা হাই লেভেল কোৰ্চ হৈ যায় এটা ইঞ্জিনিয়াৰিং লেভেলত গুচি যায় কিন্তু ইয়াত হৈছে সম্পূৰ্ণ কাৰিকৰী সম্পূৰ্ণ প্ৰেক্টিকেলি আমি গোটেইখিনি শিকোৱা হয় যেহেতু ইঞ্জিনিয়াৰিং লেভেলত অলপ প্ৰেক্টিকেল কম চ' থিয়ৰী বেছি আছে যিহেতু জব ৰোল দুটা বেলেগ হৈ যায় ITI আৰু ডিপ্লোমা বা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট লেভেলৰ চ' ITI লেভেলত আমাৰ কিয় সম্পূৰ্ণ প্ৰেক্টিকেল ৰূপে হাতে কামে লগা এটা হেৰি এই পাঠ্যক্ৰমটোৰ সময়সীমা কিমান বছৰ MMV 2 বছৰীয়া হয় ইয়াৰ কাৰণে যিখিনি বয়স লাগে ধৰক শিক্ষাগত অৰ্হতা কেনেকুৱা ধৰণৰ 16 to 18 ইয়াৰ্ছৰ এবভ হ'ব লাগিব আৰু প্লাছ আপোনাৰ মেট্ৰিক পাছ হ'ব লাগিব মানে ন্যূনতম মেট্ৰিক হ'ব লাগিব এতিয়া ইয়াত বিজ্ঞান শাখা বা কলা শাখাৰ কিবা কথা আছে নেকি আছে হয় ইয়াত আপোনাৰ বিজ্ঞান আৰু কলা শাখাৰ ৰিলেটেড কেনেকৈ আছে বিজ্ঞানৰ ফালৰ পৰা ধৰি লওক ফিজিক্স এণ্ড মেথছ অলপ আহে ইয়াত কাৰণ যিহেতু আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে এটা ইঞ্জিনিয়াৰিং ট্ৰেডত আছে যিটো আমি ইঞ্জিনিয়াৰিং ট্ৰেড বুলি কওঁ একচুৱেলি চ' ইঞ্জিনিয়াৰিং ট্ৰেডত আছে ইয়াত যথেষ্টখিনি আপোনাৰ মেথমেটিক্সো আছে লগত ফিজিক্সৰো অলপ বস্তু আছে যিখিনি আমাৰ গোটেই অটোমোবাইল যান বাহনখনৰ লগত ৰিলেটেড হয় চ' সেইটো কাৰণে ফিজিক্স কেমিষ্ট্ৰি আছে আৰু কলা শাখাৰ ফালৰ পৰা আমাৰ ইয়াত এমপ্লয়েবিলিটি স্কিলছ আছে প্লাছ আপোনাৰ কম্পিউটাৰ কৰ্চো আছে যিটো নেকি আমাৰ যিখিনি ইয়াত প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী তেখেতসকলে কাইলৈ যাতে ধৰি লওক এটা উচ্চ পৰ্যায়তো যাব পাৰে কিছু অভিজ্ঞতা হোৱাৰ পিছত সেইখিনিৰ ওপৰতো আমাৰ প্ৰশিক্ষণ হয় এতিয়া এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰাৰ পাছত ইয়াৰ পৰিসৰ কেনেকুৱা ধৰক চাকৰি বা সংস্থাপনৰ কাৰণে কোন ক্ষেত্ৰত জড়িত হ'ব পাৰে হয় এইটো আপুনি এটা বহুত ইণ্টাৰেষ্টিং কথা সুধিলে অসমৰ বহু ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে এইটো বিষয়ে নাজানে চ' MMV পাছ কৰাৰ পিছত যিকোনো এটা ITI ট্ৰেড পাছ কৰাৰ পিছত দুবছৰীয়া আপোনাৰ ITI MMV হওক ইলেক্ট্ৰিচিয়ান ট্ৰেড পাছ কৰাৰ পিছত তেওঁলোকে লেটাৰেল এণ্ট্ৰি দি পেলাই 3 বছৰীয়া ডিপ্লোমা ইঞ্জিনিয়াৰিঙত এডমিশ্যন পাব পাৰে চ' এইটো হৈছে এটা বহুত ভাল সুবিধা কাৰণ যিসকল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পাছ কৰি পেলাই ডিপ্লোমা কোৰ্চত ছিট নাপালে ধৰি লওক আপোনাৰ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হওক বা প্ৰিন্স অফ ৱেলছ হওক সেই সময়ত যিসকলে ছিট নাপালে তেখেতসকলে যদি 2 বছৰীয়া বা এবছৰীয়া ITI প্ৰশিক্ষণো আছে চ' সেইকেইটাত যদি প্ৰশিক্ষণ লৈ লয় তেতিয়াহ'লে ITI পাছ কৰাৰ পিছত আপোনাৰ সেইসকল ইঞ্জিনিয়াৰিং ডিপ্লোমা ইনষ্টিটিউটে লেটাৰেল এণ্ট্ৰি ব্যৱস্থা কৰে চ' তেওঁলোকে ডাইৰেক্ট আপোনাৰ নিজৰ মেৰিটৰ বেচিছত কোনো ধৰণৰ এণ্ট্ৰেঞ্চ নিদিয়াকৈ তেওঁলোকে পলিটেকনিক ডিপ্লোমাত এডমিশ্যন ল'ব পাৰে এইটো হৈছে চবতকৈ ডাঙৰ সুবিধা আমি MMV ট্ৰেডৰ যিটো শ্ৰেণী কথা আছে তাত উপস্থিত আছোঁ এগৰাকী ছাত্ৰী আছে তেখেতৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিব বিচাৰিছোঁ তোমাৰ নামটো জেউতি স্বৰ্গীয়াৰী তোমাৰ ঘৰ ক'ত ৰঙিয়া এতিয়া তুমি MMV পাঠ্যক্ৰমটো যে বাছি ল'লা কিয় ল'লা কাৰণ এই পাঠ্যক্ৰমটো আমি গম পোৱাত বা আমি জনাত বিশেষকৈ ল'ৰাসকলে লয় নহয় জানো তুমি কিয় বাছি ল'লা ছাৰ ল'ৰা ছোৱালী বুলি কথা নাই নিজৰ ইণ্টাৰেষ্ট থাকিলে হ'ল তুমি এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত তুমি কিবা ভাবিছা নেকি নিজাকে কিবা কাম কৰাৰ কথা নিজকে এটা ৱৰ্কশ্বপ খুলিম বুলি ভাবে
ভাৰতীয় কাৰিকৰী প্ৰতিষ্ঠানত অসম লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু ঠাইৰ পৰা বিভিন্ন যুৱক যুৱতীয়ে ইয়াত নামভৰ্তি কৰে আৰু বিভিন্ন বিষয়ত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি বিভিন্ন ক্ষেত্ৰত সংস্থাপন লাভ কৰিছে। মোৰ পিছফালে আপোনালোকে দেখিছে বহুকেইগৰাকী যুৱক আছে উপস্থিত আৰু তেওঁলোক MMV যিটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমত নামভৰ্তি কৰিছে, প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তেখেতসকলৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিম। প্ৰথমে মই তোমাৰ কাষলৈ আহিছোঁ, তোমাৰ নামটো কোৱা। মোৰ নাম লিন্ময় দত্ত, মই গণেশপাৰাত থাকোঁ। গণেশপাৰাত থাকা। এতিয়া MMV পাঠ্যক্ৰমটো কৰিছা, তোমাৰ কেইমাহ হ'ল? ছাৰ মোৰ এইটো 8 মাহমান হ'ল। 8 মাহ হ'ল। তুমি ভবামতে শিকিব পাৰিছানে? হয় ছাৰ, আমাৰ ইয়াতে ক্লাছটো ভালকৈ হৈছে আৰু প্ৰেক্টিকেলো ঠিকে হৈ আছে এতিয়ালৈকে। আৰু দাস ছাৰে আমাক প্ৰেক্টিকেলটো বহুত ভালকৈ কৰাই আছে ছাৰ। আৰু ৰঞ্জন ছাৰ আহে আমাক মাজে সময়ে ক্লাছবিলাক কৰায়। তো ছাৰ ভালেই চলি আছে। ভালেই চলি আছে। এতিয়া মই জনাত তুমি অভিনয়ৰ লগত জড়িত, তুমি অভিনয় কৰা। অকণমান সংলাপ আমাক শুনাবা নেকি আমাৰ দৰ্শকসকলক, যিকোনো তোমাৰ পচন্দৰ? এনেই সিমান মনত নাই, তথাপিও মানে ছাৰ মই এনেই এটা মানে মোৰ এখন ড্ৰামা এখনৰ মানে এটা সংলাপ মই কৈ দিওঁ। সাপৰ ফোনাৰ সন্মুখত মূৰ তুলি সাহস দেখুৱাজনক সাহসী নবোলে, বোলে মূৰ্খ। সেইটোৱেই ছাৰ। খুবেই সুন্দৰ সংলাপ, এটা হাত চাপৰিত লাগে। খুব সুন্দৰকৈ সংলাপটো কৈছে আৰু তোমাক ধন্যবাদ জনাইছোঁ। তুমি অকল এই পাঠ্যক্ৰমটোৰ লগতে নহয়, তুমি বিভিন্ন আমাৰ যি পৰিৱেশ কলাৰ লগতো জড়িত হৈ আছা। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আন এগৰাকী যুৱক আছে, ছাত্ৰ, তোমাৰ নামটো? মোৰ নাম মুক্তাৰ হুছেইন। তুমি ক'ৰ পৰা আহিছা? মই গোৱালপাৰাৰ পৰা হয়। গোৱালপাৰাত ঘৰ। এতিয়া ইয়াত যে তুমি নামভৰ্তি কৰিলা, তুমি প্ৰথমে ক'ত গম পাইছিলা? মই প্ৰথমতে আগতে চাৰ্চ কৰিছোঁ যে এনেকুৱা কিবা আছে নেকি, তাৰপিছত গম পালোঁ ইয়াত আছে বুলি। তাৰপিছত ইয়াৰ লগত যোগাযোগ কৰিলোঁ, তাৰপিছত এডমিশ্যন কৰিলোঁ ইয়াতে। এতিয়া MMV পাঠ্যক্ৰমটো যে বাছি ল'লা, ইয়াৰ কাৰণ কি? মই MMVত মানে ইঞ্জিনত অলপমান আগৰ পৰা ইণ্টাৰেষ্ট আছিল যিহেতু, সেইকাৰণে মই MMVটো বাছি লৈছোঁ। বহুত বহুত শুভেচ্ছা জনাইছোঁ তোমাক, তুমি আগবাঢ়ি যোৱা। আন এগৰাকী যুৱক আছে, তোমাৰ নামটো? ফজনুৰ ৰহমান। তুমি ক'ৰ পৰা আহিছা? বৰপেটাৰ পৰা আহিছা। এতিয়া তুমি যে পাঠ্যক্ৰমটো গ্ৰহণ কৰিছা, তুমি ক'ত গম পাইছিলা প্ৰথম? মানে গাঁৱৰে আমাৰ ল'ৰা ইয়াতে আহিছিল, সেনেকৈ গম পাই। এতিয়া ইয়াত যিখিনি শিকোৱা হয়, ধৰা যান বাহন মেৰামতি বা প্ৰশিক্ষণৰ বিষয়ে ইয়াত শিক্ষা দিয়া হয়, এতিয়া তুমি নিজাকৈ কি ভাবিছা? কিবা চাকৰি কৰিবা নে কিবা বেলেগ কাম কৰিম বুলি ভাবিছা? গেৰেজ খুলিম বুলি ভাবিছোঁ। নিজাকৈ গেৰেজ খুলিবা। তোমাক আমি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু প্ৰিয় দৰ্শক, আমাৰ এই যুৱকসকলে এই পাঠ্যক্ৰমটো অধ্যয়ন কৰাৰ সমান্তৰালভাৱে তেখেতসকলৰ বিভিন্ন দিশতো তেখেতসকল আগবঢ়া। আৰু এগৰাকী আছে যুৱক প্ৰশিক্ষাৰ্থী, আচলতে তেখেতৰ এটা খুব ভাল গুণ এটা আছে, তেখেতে গান গায়, খুব সুন্দৰ গান গায়। গতিকে আমি পোনে পোনে তেখেতৰ কণ্ঠত গীত এফাকি শুনিম। মোৰ নাম প্ৰকাশ দাস, মই গুৱাহাটী গণেশপাৰাত থাকোঁ। झूठी है ये राह सारी दुनिया की, इश्क जहाँ ना चले, तेरा होना मेरा होना क्या होना, अगर ये दोनों मिले तो पहला पहला प्यार है मेरा, तू पहला पहला प्यार है मेरा। ধন্যবাদ। খুবেই সুন্দৰ, হাত চাপৰি লাগে। খুবেই ৰোমেণ্টিক যেন লাগিছে নহয় গানটো শুনি। বাৰু আমি আন এগৰাকী ছাত্ৰ আছে, তোমাৰ নামটো? ছাৰ মোৰ নাম বদৰুল ইছলাম। তুমি ক'ৰ পৰা আহিছা? মই মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও জিলাৰ পৰা আহিছা। তোমাৰ কিমান মাহ হ'ল? ছাৰ মোৰ ইয়াত 7 মাহ হ'ল। 7 মাহ হ'ল। এতিয়া তুমি যে পাঠ্যক্ৰমটো ল'লা, তুমি ক'ত গম পাইছিলা প্ৰথম? চ' মই এনেকৈ মানে মেকানিকত অলপ ইণ্টাৰেষ্ট আছিলে। মই তেতিয়া মই ইউটিউবত চাৰ্চ কৰি আছোঁতে গুৱাহাটীত এনেকুৱা যে অট'মোবাইল ছেক্টৰৰ লগত জড়িত মেকানিক ক'ত শিকিব পৰা যায়, তাতে মই গম পালোঁ এইটো। তাৰপিছত আহি মানে গম পালোঁ যে MMV কিবা এটা কোৰ্চ আছে ইয়াত। তাৰপিছত তাৰ পৰা এডমিশ্যন ল'লোঁ আৰু ইয়াত নামভৰ্তি ল'লা তুমি। এতিয়া এই আমাৰ বিভিন্ন অঞ্চলত মই অকণমান আগতে সুধিছিলোঁ, গাঁও অঞ্চলত বিশেষকৈ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি নাহে এনেকুৱা ধৰণৰ পাঠ্যক্ৰম কৰিবলৈ। এতিয়া তুমি যিহেতু আগবাঢ়ি আহিছা, তুমি পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰাৰ পাছত তুমি কিবা ভাবিছা নেকি, ধৰা তেনেকুৱা অঞ্চললৈ গৈ, পিছপৰা অঞ্চললৈ গৈ এনেকুৱা পাঠ্যক্ৰম বা ITI বিভিন্ন পাঠ্যক্ৰমসমূহ আগবঢ়াই নিয়াৰ কথা কিবা ভাবিছা নেকি? ছাৰ মই এনেকৈ ভাবি আছোঁ তেনেকুৱা যে ITIটো মানে ল'ৰা ছোৱালীকে মানে ল'ব নিবিচাৰে। তো মই যে ITI কি এটা বস্তু মেকানিকেল, মই সিহঁতক মানে এটাই মেছেজ দিব যে এইটো খুব ভালেই হেৰি এটা, নিজৰ লগতে চাকৰিৰ জীৱনত লগতে নিজৰ এটা মানে এক্সপিৰিয়েঞ্চটো বাঢ়ি যায় মেকানিকেলৰ লগত। তেনেকুৱা মানে সিহঁতে ভাবে যে মেকানিকটো কি আকৌ ITIটো এটা মানে মেট্ৰিক পাছ কৰি ITI এটা ইয়াৰ পৰা আৰু আগলৈ আছে আৰু এডুকেশ্যন ল'ব পাৰি ITI কৰি পিনে, যে ITI ইয়াতেই স্থগিত নহয় আৰু গ্ৰেজুৱেট লেভেলো আমি যাব পাৰি। সেইটো কাৰণে মই মানে ভাবিছোঁ
সিহঁতক মানে মেছেজ দিব খুজি আছোঁ যে ভালকৈ এইটো পঢ়ি আৰু গ্ৰেজুৱেট লেভেলত ভালকৈ পঢ়ি ডাঙৰ আৰু চাকৰি পাবৰ আশা আছে এইটো নিশ্চয় অৰ্থাৎ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো বাট প্ৰশস্ত হয় গতিকে প্ৰিয় দৰ্শক এই যুৱকসকলৰ পৰা এই প্ৰশিক্ষাৰ্থীসকলৰ কথাৰ পৰা আমি এটা কথাই উমান পাইছোঁ যে ITIত অধ্যয়ন কৰি আমি কৰ্মসংস্থাপনৰ বাট মুকলি কৰাই নহয় আমি নিজাববীয়াকৈ কিবা এটা কৰাৰ আমি পথ মুকলি কৰিব পাৰোঁ বিশেষকৈ আৰু উদ্যমী যুৱক যুৱতীসকলৰ বাবে ই এটা খুবেই ফলপ্ৰসূ মাধ্যম বুলি আমি ক'ব পাৰোঁ গতিকে সকলোৱে আগবাঢ়ি আহিব লাগে আৰু উদ্যোগ স্থাপনৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ পাঠ্যক্ৰম গ্ৰহণ কৰি তেওঁলোকে আমাৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত নিশ্চয় আগভাগ ল'ব পাৰে অসম চৰকাৰৰ অধীনৰ ভাৰতীয় কাৰিকৰী প্ৰতিষ্ঠান অৰ্থাৎ ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউট চমুকৈ ITI এই ক্ষেত্ৰত লেখত ল'বলগীয়া গুৱাহাটীৰ লখৰাস্থিত নালাপাৰাত অৱস্থিত ITIয়ে দক্ষতা আৰু উদ্যমিতা বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই গৈছে বিভিন্ন কাৰিকৰী আৰু দক্ষতা বিকাশৰ পাঠ্যক্ৰমৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ আগবঢ়ায় অসমৰ ভিন ভিন প্ৰান্তত থকা ITI কেন্দ্ৰসমূহে ছাত্ৰ ছাত্ৰীসকলক উদ্যমী কৰি স্বনিৰ্ভৰশীল কৰি তুলিছে MMV ট্ৰেডৰ আন এগৰাকী প্ৰশিক্ষক আমাৰ সৈতে আছে এটা এমপ্লয়েবিলিটি স্কিল আসলতে কি আমাৰ দৰ্শকসকলে নিশ্চয় জানিব বিচাৰিব হয় হয় নিশ্চয় তো এমপ্লয়েবিলিটি স্কিল হৈছে ষ্টুডেণ্টবিলাকক এটা বেটাৰ এমপ্লয় হ'বলৈ কাৰণে যিখিনি এবিলিটিৰ প্ৰয়োজন সেইখিনিৰ বিষয়ে তেখেতসকলক জনোৱা হয় এটা দক্ষ কৰি তোলা হয় নহয় জানো নিবনুৱা আমাৰ সমস্যা ৰোধৰ ক্ষেত্ৰত এই পাঠ্যক্ৰমটোৱে বিশেষ ভূমিকা পালন কৰে বুলি আমি অনুমান কৰিছোঁ আপুনি কি ক'ব বিচাৰিব হয় হয় আপুনি ঠিকে ভাবিছে এই পাঠ্যক্ৰমটোৱে বহুতখিনি সহায় কৰে যেনে ধৰণৰ আপোনাৰ ইণ্টাৰভিউত কেনেকৈ বহিব লাগে কেনেকৈ মেইনটেইন কৰিব লাগে কমিউনিকেশ্যন স্কিল কেনেকৈ বেটাৰ কৰিব লাগে এই সকলোখিনি তাহাঁতক শিকোৱা হয় এটা বিভিন্ন ঠাইৰ পৰা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী ইয়ালৈ আহে তেওঁলোকৰ যিটো আপুনি কমিউনিকেশ্যন স্কিল এই দক্ষতাটো বিকাশ কৰাৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণে পদ্ধতি অৱলম্বন কৰে তো কমিউনিকেশ্যন স্কিলৰ কাৰণে ধৰক কিছুমান কথা আছে ষ্টাৰ্টিঙত যে কেনেকৈ আমি নিজৰ বিষয়ে প্ৰেজেণ্ট কৰিব লাগে কেনেদৰে মানুহৰ লগত ইণ্টাৰেক্ট কৰিব লাগে এইবিলাকৰ বিষয়ে তাহাঁতক ক্লাছৰ ভিতৰতে সকলোখিনিৰ মাজতে ইণ্টাৰেক্ট কৰিবলৈ কাৰণে আমি দিওঁ তো এনেকেই প্ৰেক্টিকেলি কৰাই তাহাঁতক বেটাৰ কৰাৰ চেষ্টা কৰোঁ ITI নালাপাৰাত ভিন ভিন বিষয়ত তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশতে উপযুক্ত প্ৰশিক্ষণ আগবঢ়োৱা হয় সম্পূৰ্ণ সংস্থাপনমুখী প্ৰশিক্ষণৰ দ্বাৰা যুৱক যুৱতীসকলক সক্ষম কৰি আহিছে ITI দেশৰ বিকাশ আৰু প্ৰগতিত ITI আগবঢ়োৱা শিক্ষাই উজ্জ্বল ভৱিষ্যতৰ নিদৰ্শন আগবঢ়াই গৈছে যুৱক যুৱতীৰ সৰ্বাংগীন বিকাশত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাই নতুন বিপ্লৱৰ সূচনা কৰিছে ITI নালাপাৰা এই বিপ্লৱৰ অংশীদাৰ উদ্যমীসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে অৰ্থনৈতিক বিপ্লৱৰ এক জাগৰণ সৃষ্টি কৰিছে ITI ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ আন এগৰাকী প্ৰশিক্ষক আমাৰ সৈতে আছে এগৰাকী মহিলা হিচাপে বা যুৱতী হিচাপে আপুনি যিহেতু ইলেক্ট্ৰিচিয়ান পাঠ্যক্ৰমটো অধ্যয়ন কৰিছে মোৰ প্ৰথমে জানিবলৈ মন গৈছে যুৱক দেখিছোঁ যথেষ্ট বা এই ক্ষেত্ৰত আচলতে ল'ৰাবিলাকে আগবাঢ়ি আহে বুলি বহুতে অনুমান কৰে বা কয় এই ক্ষেত্ৰত আপুনি নিজেই অধ্যয়ন কৰিছে ছোৱালীসকলৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব মই এইটো বিচাৰিম যে ক'বলৈ সকলো ছোৱালীকে যে এনেকুৱা একো নহয় যে ল'ৰা মানুহে এইটো কৰিব পাৰে আমি দেখিছোঁ আজিকালি ছোৱালী মানুহে সকলো ক্ষেত্ৰত আপুনি স্পেচলৈকে যদি চাই চবতে ছোৱালী মানুহে হেৰি কৰিছে তো এতিয়া মানে মই এইটো ক'ব বিচাৰিম যে ছোৱালী মানুহ মানে এইটো ভাবি ৰৈ নাথাকক যে মই ছোৱালী মানুহ মই যাব নোৱাৰিম বা হয়তো মই গ'লে মই নোৱাৰিম এইবিলাক মানে যিমানো মানে এইবিলাক নেগেটিভ কথাবিলাক নানক আৰু মানে আগুৱাই আহক আৰু চব ক্ষেত্ৰতে সেইটোৱে মই ক'ব বিচাৰিম এতিয়া এই পাঠ্যক্ৰমটো অধ্যয়ন কৰিবৰ কাৰণে প্ৰত্যাহ্বান আছে নেকি সেনেকুৱা মানে তেনেকুৱা এতিয়া চাওক এতিয়া চেলেঞ্জিং ক'ব গ'লেতো চব বস্তুতে হয় কিন্তু এতিয়া আপুনি যদি নিজে এইটো ভাবি লয় যে বহুত চেলেঞ্জিং হ'ব তেনেহ'লেতো আৰু নহ'ব ন আপুনি যিমানো নাভাবক চেলেঞ্জিং হ'লেও আপুনি সেইখিনি অভাৰকাম কৰিব পাৰিব লাগিব সেইখিনি মাইণ্ডছেটটো আপোনাৰ লাগিব আৰু চবকে এতিয়া উদ্যমী যুৱক যুৱতীসকলে এনেকুৱা ধৰণৰ পাঠ্যক্ৰম অধ্যয়ন কৰি তেওঁলোকে নিজাববীয়াকৈ নিশ্চয় সংস্থাপন লাভ কৰিব পাৰে বা আনকো সংস্থাপন দিব পাৰে এটা আত্মনিৰ্ভৰশীল দেশ গঢ়াত এই পাঠ্যক্ৰমটোৰ অৱদান কি বুলি ভাব আপুনি
মানে যথেষ্টখিনি দিব পাৰে বিকজ আপুনি চাওক যদি সিহঁতে নিজেও এতিয়া যথেষ্ট কোম্পানীটো সিহঁতে চাকৰি বা চৰকাৰী ধৰণেও চাকৰি কৰিব পাৰে আৰু সেইবিলাকৰ বাদ দি পেলাই যেনেকৈ আমি আজিকালি দেখিছোঁ বহুত স্কিল ডেভেলপমেণ্টবিলাক ওলাইছে তো তাতে সিহঁতে যদি ভালকৈ ধৰকচোন নিজে এটা ভালকৈ এটা এক্সপিৰিয়েঞ্চ লৈ লয় সিহঁতে তাৰপিছত সিহঁতে বহুত মানে আপোনাৰ ধৰক এটা মানুহে যদি ভালকৈ গম পায় সি নাই কমেও 50-100টামান মানুহ দিব পাৰিব মানে যিমান আজিকালি আমি দেখিছোঁ যে কিমান আনএমপ্লয়মেণ্টবিলাক হৈ আছে তো মই ভাবোঁ যে এটা মানুহ যদি এনেকৈ ওলাই আহে তেনেহ'লে বহুত মানুহৰ কাৰণে আৰু সুবিধা হয় আৰু চাকৰি তাকৰি ক্ষেত্ৰত আমাৰ দৈনন্দিন জীৱনত বৈদ্যুতিক কামৰ কাৰণে বিভিন্ন সময়ত আমি ইলেক্ট্ৰিচিয়ান বিচাৰোঁ আৰু ইলেক্ট্ৰিচিয়ান এগৰাকীৰ যথেষ্ট পৰিসৰ আছে আমাৰ অসমত বা বিভিন্ন ঠাইত আৰু ITI নালাপাৰাত এই ইলেক্ট্ৰিচিয়ান যিটো পাঠ্যক্ৰম এই পাঠ্যক্ৰমৰ জ্ঞান দিয়া হয় শিক্ষা দিয়া হয় এগৰাকী প্ৰশিক্ষক উপস্থিত আছে আৰু পিছফালে দেখিছে আমাৰ প্ৰশিক্ষাৰ্থীসকলো উপস্থিত আছে আমি এই পাঠ্যক্ৰমটোৰ বিষয়ে কিছু আভাস ল'ব বিচাৰিছোঁ বিশেষকৈ পাঠ্যক্ৰমটোত কি শিকোৱা হয় বিশেষকৈ আমাৰ পাঠ্যক্ৰমটোত ইলেক্ট্ৰিচিয়ান বুলি কওঁতে আপুনি 2 বছৰৰ হয় এইটো 2 বছৰৰ চাৰ্টিফিকেট কোৰ্চ হয় আৰু এইটো আমাৰ সম্পূৰ্ণ মানে অসম চৰকাৰৰ আণ্ডাৰত প্ৰভাইড কৰা হয় ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং SCVTৰ আণ্ডাৰত তো এইটো পাঠ্যক্ৰমৰ জৰিয়তে ল'ৰাখিনি নিজেও স্বাৱলম্বী হ'ব পাৰে বা তেওঁলোকে নিজে সেল্ফ সাৰ্ভিস কৰাৰ উপৰিও আমাৰ গভৰ্ণমেণ্ট বহুতখিনি জব আছে আৰু কোম্পানীখিনিতো জব আছে মানে তেওঁলোকৰ ফিউচাৰত মানে ভালেখিনি তেওঁলোকৰ মানে সকাহ হয় যে ইলেক্ট্ৰিচিয়ান ট্ৰেডটো কৰাৰ পিছত আমাৰ এতিয়া যিবিলাক আগৰ ল'ৰা ওলাই গৈছে সেইবিলাকে ধুনীয়াকৈ বিভিন্ন কোম্পানীত আছে বিভিন্ন ঠাইত সংস্থাপন লাভ কৰিছে এই পাঠ্যক্ৰমটো অধ্যয়ন কৰিবৰ কাৰণে ইয়াৰ কিবা বয়স আছে নেকি নিম্নতম বয়স বা ইয়াৰ শিক্ষাগত অৰ্হতা কেনেকুৱা ইয়াৰ ন্যূনতম বয়স আমি 40 বছৰ হয় আৰু ইয়াৰ শিক্ষাগত অৰ্হতা HSLC পাছ কৰিলেই হয় আৰু ইয়াৰে মানে আমাৰ যিখিনি ট্ৰেডৰ ল'ৰা আছে মেক্সিমাম ল'ৰাখিনিয়ে মোটামুটি ধৰ 20-22 বছৰৰ পৰা আহে কিন্তু ইয়াৰ মেক্সিমাম ৰেঞ্জটো আছে আপোনাৰ 40 বছৰ হয় ন্যূনতম তেনেকুৱা সীমা নাই ন্যূনতম সীমা নাই 18 বছৰ আপোনাৰ হ'লেই হয় বা আমাৰ মেট্ৰিক পাছ কৰিলেতো 16 হৈয়ে যায় তেনেকুৱা HS মেট্ৰিক পাছ কৰিলে হয় কিবা নম্বৰৰ কথা আছে নেকি নম্বৰৰ মানে আমাৰ কলেজত যদি মানে ভৰ্তি কৰে আমাৰ ল'ৰাখিনি যিহেতু ভিতৰুৱাৰ পৰা আহে গাঁৱৰ পৰা আহে তো আমাৰ একচুৱেলি যিটো আমাৰ ইয়াত 40% ওপৰত হ'লে আমাৰ ৰাখি দিয়া হয় আমি তাক ভালদৰে গাইড কৰি ভালদৰে শিকাই বুজাই আমি ইয়াত পাছ কৰি পঠাই দিওঁ মানে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ জৰিয়তে আমি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিব পাৰোঁ আমি আজি ITI নালাপাৰাত থকা বিভিন্ন পাঠ্যক্ৰম সম্পৰ্কে আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ পৰৱৰ্তী খণ্ডত এই কেন্দ্ৰত থকা বিভিন্ন পাঠ্যক্ৰম সম্পৰ্কে আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম যেহেতু আমাৰ সময় আজি কমি আহিছে গতিকে আজিলৈ আমি বিদায় ল'ব লাগিব আজিৰ উদ্যমৰ পৰা আমি বিদায় লৈছোঁ পৰৱৰ্তী উদ্যমৰ খণ্ডত আপোনালোকক পুনৰ লগ পাম তাৰে আশাৰে আজিলৈ বিদায় লৈছোঁ নমস্কাৰ চাই থাকিব DD অসম No cinta, no withdraw.